নিশা তিতাবৰত বিধ্বংসী ধুমুহা বৰষুণ ধুমুহাত ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন প্ৰকাণ্ড গছৰ লগতে বাগৰি পৰে বিদ্যুতৰ খুঁটা ধুদৰালিত কেইবা ঘণ্টা ধৰি বিচ্ছিন্ন হৈ পৰে যাতায়াত ব্যৱস্থা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত আমি আপোনালোকক দেখুৱাইছোঁ এয়া নিশা তিতাবৰৰ ধুদৰালিত ধুমুহা বৰষুণৰ তাণ্ডৱ ধুমুহাৰ ফলত প্ৰকাণ্ড গছ উভালি পৰে ৰাজপথৰ ওপৰত যাৰ বাবে সেই ধুদৰালিৰে যাতায়াত সম্পূৰ্ণৰূপে কেইবা ঘণ্টা জুৰি বন্ধ হৈ পৰে আৰু এই যাতায়াত বন্ধ হৈ পৰাৰ ফলত ৰাইজৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হয় যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ তাৰ পিছতেই বৰষুণৰ মাজতেই প্ৰশাসনে জেচিবি সহায়ত এইদৰে উভালি পৰা গছসমূহ সেই স্থানৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰে তাৰ পিছতহে যান বাহনসমূহে চলাচল কৰিব পৰা এটা পৰিৱেশৰ সৃষ্টি হয় কিন্তু এই ধুমুহা বৰষুণ জাকত যথেষ্ট ক্ষয় ক্ষতি হৈছে তিতাবৰৰ ভিন্ন প্ৰান্তত আজি নিশা হঠাৎ এজাক বতাহ আহিলে আৰু সেই বতাহজাকে বহু গাঁও আজি ধ্বংস কৰি নিলে আমি প্ৰায় কিখন এতিয়া দুই এখন গাঁও আমি গৈছিলোঁ প্ৰায় নিজৰ এৰিয়া আৰু আমাৰো ঘৰ টিং বৰ্তমান উৰাই নিলে আৰু এবাৰ ঘৰ মানুহৰ মানে এনেকুৱা পাকনি বতাহ আহিছে যি পাকনি বতাহে চেপেটা কৰি ৰাখিছে কণ শিশু যেন তেনেহে উলিয়াই আহিবলৈ সক্ষম হৈছে আৰু এনেকুৱা এটা বতাহ আমি তিতাবৰ এইবাৰ প্ৰথমবাৰ পাইছোঁ তিতাবৰ টাউনৰ পৰা ধৰি এতিয়ালৈকে আমি গম পোৱা মতে বগাগাঁও ৰঙাজান সন্দিকৈ গাঁও তিতাবৰ টাউন প্ৰায় কেইখন গাঁৱতে আজি এই বতাহজাকে চুই গৈছে আৰু এনেকুৱা এটা ডাঙৰ বতাহ আমি এইবাৰ প্ৰথম পাইছোঁ কি ক'ম আৰু মানুহৰ মানে গোটেই ঘৰ দুৱাৰ ভাঙি মানে প্ৰায় টিং চিং উৰাই শেষ কৰি দিলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু বহুত যান জঁট হৈ পৰিল আজি তিতাবৰত